জামিয়াতে উলামা হিমন্ত বিশ্ব শর্মা কি করেছে? জামিয়াতে উলামা হিমন্ত বিশ্ব শর্মার তার আওকাত বুঝাইছে যে আপনি আওকাতে থাকক, আওকাত পার নকরিবা। এই হিমন্ত বিশ্ব শর্মা আদব কি জিনিস, সেই আদব জিনিসটা শিকাই নাই। এটা মানুহ বয়স্ক মানুহক কি ভাবে যে সন্মান দিব লাগে, সেই সন্মানটাই জানা নাই। সেই নেকি আসামৰ মুখ্যমন্ত্ৰী। তো যিমান বেয়া বেয়া শব্দ আছে, সেই শব্দবিলাক হিমন্ত বিশ্ব শৰ্মাৰ মুখ দি ওলাই আছে যে আমাৰ দাড়ি টুপি লুংগি পিন্ধা মানুহ আমাৰ ভোট নালাগে, আৰু মিয়া মানুহৰ ভোট নালাগে, এনেকুৱা বহুত ধৰণৰ কথা কয়। ডাইৰেক্ট এটাই কয় যে মুছলিম মানুহৰ ভোট আমাক নালাগে। মই হিমন্ত মামাক কৈ আছোঁ যে আপুনি ইমান যে ভোটত যে জিতি যে আপুনি বিজেপিৰ আজি চৰকাৰ হৈ আছে না, সেইটো কিন্তু মিয়াৰ ভোট লৈ আনে আপুনি চৰকাৰ হৈ আছে। যিমান বাংলাদেশী আছে আমাৰ অসমত, সেই বাংলাদেশীবিলাকৰ ভোট লৈ আনে আজি আপুনি মুখ্যমন্ত্ৰী হৈছে। আপুনি হিচাপ কৰি চাওক, আপোনাৰ নজৰততো পুৰা মুছলমান বাংলাদেশী না। যদি এনেকৈ হয় তেনেহ'লে আপুনি বাংলাদেশী ভোট লৈ আনে মুখ্যমন্ত্ৰী হৈছে, আপুনি নতুন কৰি ভোট হিচাপ কৰক। এইটো বাদ দিয়ক, আপুনি নতুন কৰি ভোট গিনাক। আপুনি মুছলমানৰ ভোট বাদ দি আপুনি মন্ত্ৰী হৈ দেখাওক না কিমান